হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু আমিও ভালে আছোঁ। মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো কি হ'বলৈ গৈ আছে আপোনালোকে থাম্বনেইল চাই নিশ্চয় গম পাইছে। আজি মানে আমি শিৱসাগৰলৈ ওলাইছোঁ আৰু ভিডিঅ'টো কি হ'বলৈ গৈ আছে আপোনালোকে একদম স্কিপ নকৰি শেষলৈকে চাব বুলি আশা কৰিলোঁ। তেতিয়াহ'লে ব'লক ভিডিঅ'টো চাই যাওক। আৰু আমি গৈছোঁ আজি শিৱসাগৰলৈ বুলি ওলালোঁ। মানে শিৱসাগৰলৈ বহুদিন মানে কি আৰু মই প্ৰথমবাৰে যাম আৰু প্ৰথমবাৰ গৈছোঁ যিহেতু শিৱসাগৰ তেনেকৈ গৈছোঁ, তথাপিতো মানে এই ৰংঘৰ কাৰেংঘৰ কিবা এইবোৰ মানে চোৱা নাছিলোঁ। এইবাৰ যিহেতু প্ৰথম গৈছোঁ চাবলৈ আৰু বহুত ভাল লাগি আছে মনটো। এইফালে ওলাইছে আমাৰ খুৰী আৰু খুৰীৰ ভনীয়েক মানে মাহী আৰু মানুহজন আৰু দাদাই গৈছে লগত। এনেকৈ আমি গৈছোঁ আৰু গোটেইখিনি। আৰু মুখত তামোল ভৰাইছিলোঁ দেই গাইছ, একদম তামোল পকতিয়াই গৈছোঁ আৰু যিহেতু পিকনিকো ক'লৈকো যোৱা নহ'ল, সেইটো কাৰণে ভাবিলোঁ শিৱসাগৰলৈকে ফুৰি আহোঁগৈ অলপ, সেয়েহে ওলালোঁ। আৰু এইফালে আমি গৈ আছোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই যাব সকলোৱে। যদি ভাল পায় তেনেহ'লে মোৰ ভিডিঅ'বিলাক লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব আৰু মোৰ চেনেলটো আগবঢ়াই নিব। আৰু মানে যিহেতু আপোনালোকে যদি চায় আৰু তেতিয়াহে মানে মোৰো ভিডিঅ' বনাবলৈ মন যায়, সেয়েহে মানে ভিডিঅ'বিলাক চাব বুলি আশা ৰাখিলোঁ। আৰু ইয়াত আমি গৈ আছোঁ এনেকৈ। এফালে আমাৰ বেটীয়ে মানে কিবাকিবি কৈ গৈছে, তাৰপৰা মই অলপ দেখুৱাই দিছোঁ আপোনালোকক। এইফালে আমি পাই গ'লোহি, এইফালে পাইছোঁহি আমি কাৰেংঘৰ। প্ৰথমতে কাৰেংঘৰতে সোমাম আৰু যিহেতু এইফালে ওলাই আছে কাৰেংঘৰ, দেখিছেনে? আৰু সঁচাকৈ বহুত ধুনীয়া লাগিছে পৰিৱেশটো। এইফালে দোকানবিলাক আমি এনেকৈ নামি লৈছোঁ, নামি এইবোৰ অকণমান দেখুৱাই দিছোঁ আপোনালোকক। আৰু এইফালে চাগে ইয়াত কিবা মানে দোকানবিলাক আছে আৰু কিবাকিবি দোকানবিলাক, এইবোৰ ফল মূল কিবা এনেকৈ। আৰু আমি এইফালে টিকেট কাউণ্টাৰত সোমাই মানে টিকেট কৰিব লাগে। আৰু যিহেতু মানে স্কেনাৰ দিব লাগে, যিহেতু গুগল পে' বা ফোনপে'হে সেনেকৈহে মানে ধৰক কৰা হয়। এনেকৈ মানে টিকেট কৰি লোৱা হ'ল। টিকেট কৰি লোৱাৰ পাছত এইফালে আমি এয়া ওলাইছোঁ, মানে সোমাইছোঁ আৰু এইফালে কাৰেংঘৰ। দেখিছেনে ইমান ধুনীয়া লাগিছে সঁচাকৈ। আৰু মই প্ৰথমবাৰ দেখিছোঁ দেই কাৰেংঘৰ, মানে কাৰেংঘৰ নে ৰংঘৰ ধৰিব পৰা নাই। আগতে মই কিতাপতহে দেখাত ৰংঘৰ আৰু কাৰেংঘৰ, কিন্তু মই অৰিজিনেলকৈ দেখা নাছিলোঁ। আৰু এইবাৰ প্ৰথম সোমাইছোঁ আৰু বহুত ভাল লাগিছে দেখি। এইফালে আৰু আমাৰ বেটীত দেখিছেনে, তাইক মানে নামিবলৈ লাগে, সেইকাৰণে খোজকাঢ়ি আহি আছে। আৰু তাই আহিয়ে একদম মানে আপেল আৰু বগৰীহে খাইছে। প্ৰথমতে তাইক মানে নোসোমোৱাৰ আগতে খাবলৈহে লাগে, সেইকাৰণে বাপেকে কিনি দিলে। আৰু এইফালে দেখুৱাই দিছোঁ, দেখিলেনে ইমান ধুনীয়া লাগিছে সঁচাকৈ। আৰু ভাল লাগে দেই এনেকৈ কেতিয়াবা আজৰি সময়ত এনেকৈ ফুৰিবলৈ পালে ভাল লাগে। আৰু সঁচাকৈ বহুত ধুনীয়া লাগিছে একদম পৰিৱেশটো চাওকচোন। এইফালে কাষে একদম ফুল আছে, হেজফুল দিয়া আছে। আৰু ফটো আৰু চেলফি এনেকৈ মানে মাৰিবলৈ কিন্তু বহুত ভাল হৈছে। আৰু সেইকাৰণে মই এনেকুৱা সুন্দৰ ধুনীয়া পৰিৱেশবিলাকনো কিয়নো এনেকৈ যাবলৈ দিম, সেইটো কাৰণে অকণমান ভিডিঅ' কৰি ৰাখিলোঁ আৰু স্মৃতি হৈও ৰ'ব। আৰু আপোনালোকেও ভাল পাব চাই, সেইটো কাৰণে ভিডিঅ'কে কৰিলোঁ অলপ। আৰু এয়া আমি এনেকৈ সোমাইছোঁ ভিতৰত এনেকৈ কাৰেংঘৰৰ ওপৰলৈ উঠি আহিলোঁ। আৰু এইফালে বেটী গৈছে আৰু কাৰেংঘৰ ওপৰলৈ উঠি আহিলোঁ। উঠি আহি ইফালে চাইছোঁ আৰু মানে বেটীয়ে আকৌ ইফালে যাব লাগে, পুতুককণে মানে ইফালে যায়গৈ, তাইকো চাবলগীয়া হৈছে। আৰু এই ওপৰৰ পৰা মানে পৰিৱেশটো সঁচাকৈ আৰু বেছি ভাল লাগিছে, মানে ওপৰৰ পৰা চাবলৈ। ওপৰৰ পৰা যদি তললৈ মানে চাই দিয়ে পৰিৱেশটো বেছি ধুনীয়া দেখি। মানে এইফালে দেখিছেনে, এইফালে ধুনীয়াকৈ হেজফুল দিয়া আছে আৰু ধুনীয়াকৈ ফুল দিয়া আছে। আৰু সকলোৱে গৈছে চাগে শিৱসাগৰলৈ, মইহে যোৱা নাছিলোঁ নেকি। মোৰ নিজকে কিবাহে লাগে আৰু দেই, মই নাই যোৱা বুলি ক'লে। মানে তথাপিতো কৈ দিছোঁ আৰু লাজ কৰা নাই আৰু দেই। সঁচাকৈ মই প্ৰথমবাৰ গৈছোঁ কাৰেংঘৰ চাবলৈ, আৰু আপোনালোকে নেহাঁহিব মই নাই যোৱা বুলি। এইফালে আকৌ আমাৰ খুৰীয়ে চেলফি মৰাত ব্যস্ত। আৰু এইফালে
সকলোৱে মানে ভিডিঅ' কৰা ফটো মৰা এইবিলাকেই আৰু যিহেতু ইমান সুন্দৰ এটা পৰিৱেশ কোনেনো বাৰু এনেই চাবলৈ যাব নিশ্চয় ফটো একপি হ'লেও মাৰিব সেইটো কাৰণে মানে ফটো মাৰিছে আৰু ভাল লাগিছে এইফালে আগৰ ৰজাদিনীয়া যিহেতু কাৰেংঘৰ ধুনীয়াকৈ থৈ দিছে আৰু আজিলৈকে সংগ্ৰহ এনেকৈ ধুনীয়াকৈ আছে সেইটো কাৰণে ভাল লাগিছে আৰু এইফালে চিকিউৰিটি গাৰ্ডবিলাক বহি আছে দেখিছেনে একদম গাৰ্ডবিলাক বহি আছে আৰু সঁচাকৈ ভাল লাগিছে দেই কিবা এটা ইয়াত আহি ভাল লাগিছে আৰু আমি সিফালে ঘূৰি চাইছোঁ আৰু ক'ত কি আছে কৈছে মানে এইফালে আখৰ লিখা আছে বুলি মানে তলফালে মানে আখৰ লিখা আছে মোক ভিডিঅ' কৰোঁ তলফালে আখৰ লিখা আছে বুলি কৈছে সেয়াহে মানে মই দেখুৱাইছোঁ এইফালে এইটো পদূলি মানে সোমাই অহা ইমান ধুনীয়াকৈ সজাই থৈছে নহয় একদম ফুলে আৰু ভাল লাগিছে এইফালে ভিতৰৰ ফালে সোমাই চাইছোঁ আৰু আকৌ আৰু এখাপ ওপৰলৈ মানে উঠি গৈছোঁ এইফালে খটখটিফালে উঠি যাব লাগে আৰু কোনে কোনে মোৰ ভিডিঅ' চাই কমেণ্ট কৰিব দেই মানে কমেণ্ট কৰিব কোনে কোনে শিৱসাগৰলৈ গৈ কাৰেংঘৰ এইবোৰ চাইছে আৰু সকলোৱে বাৰু চাইছে তথাপিতো কমেণ্ট এটা কৰিব এইফালে বেটীয়ে পিট পিতাই আছে বাপেকে মানে চাই আছে আৰু তাৰপৰা এইয়া ভিতৰবিলাক অকণমান দেখুৱাই দিছোঁ এইফালে মাহীয়ে ফটো মাৰি আছে খুৰীয়ে ফটো মাৰি দিছে মানে এনেকৈ আমি অলপ ৰংঘৰত সময় কটালোঁ আৰু ৰংঘৰহে ওলাই গৈছে মানে ঘপককৈ মোৰ ৰংঘৰহে ওলাই গৈছে কাৰেংঘৰ হয় যিহেতু এইফালে লিখা আছে আখৰ দেই আৰু ইয়াত কি লিখা আছিলে মই ভালকৈ চাবলৈ নহ'ল কিবা ধুনীয়াকৈ লিখা আছিলে কিন্তু মই ভালকৈ ধৰিব নোৱাৰিলোঁ মানে আখৰবিলাক আৰু ওপৰ ফালৰ পৰা ধুনীয়াকৈ ধৰিব পাৰি আৰু কাৰেংঘৰহে হয় দেই ৰংঘৰ ওলাই গৈছে মুখত কাৰেংঘৰ হয় আচলতে মানে ভুলকৈ ওলাই গৈছে মুখত আৰু এনেকৈ আমি অলপ কাৰেংঘৰত সময় কটালোঁ ইফালে সিফালে চালোঁ আগফাল পাছফাল মানে চবফালে চাইছোঁ আৰু মানে পৰিৱেশটো আৰু সঁচাকৈয়ে ইমানেই ধুনীয়া মানে ভাল লাগিল আৰু সেই কাৰেংঘৰৰ পৰা আমি আহি এতিয়া গাড়ীত উঠি আকৌ আহিছোঁ আমি এতিয়া যাম তলাতল ঘৰলৈ যাম এইফালে গাড়ীত আমি উঠি ল'লোঁ গাড়ীত উঠি এইফালে খুৰী বহিছে মানুহজন এইফালে দদাই এনেকৈ আহি আছোঁ আৰু এয়া আমি গৈ আছোঁ এতিয়া তলাতল ঘৰলৈ যাম মানে তলাতল ঘৰ চামগৈ আৰু মানে সকলোবিলাক চাম বুলি ভাবিছোঁ কি হয় আপোনালোকক কিমানখিনি দেখুৱাব পাৰোঁ সকলো ভিডিঅ'টো চাব আৰু কিমানখিনি দেখুৱাব পাৰোঁ নাজানো বাৰু এইফালে আমি কাৰেংঘৰ চাই মেলি তলাতল ঘৰলৈ বুলি ওলালোঁ আৰু কাৰেংঘৰ চাই মেলি আহিলোঁ আৰু এইফালে এতিয়া তলাতল ঘৰলৈ বুলি ওলাইছোঁ এইখন হৈছে দিখৌ নৈ দলংখন আৰু এইফালে চাওকচোন ধুনীয়া লাগিছে সেইটো কাৰণে অকণমান ভিডিঅ' কৰিলোঁ আৰু এতিয়া আমি তলাতল ঘৰলৈ বুলি গৈ আছোঁ তেতিয়াহ'লে ব'লক এয়া পাই গ'লোহি আমি তলাতল ঘৰ আমনি লাগিছে নি ক'লৈ গৈছা এয়া আমি তলাতল ঘৰত টিকেট কৰি সোমাইছোঁ আৰু মানে গেটৰ মুখৰ পৰা ব'লা এইফালে পৰিৱেশটো ইমানেই ধুনীয়া লাগিছে চাওকচোন একদম মানে আৰু চবফালে মানে গ্ৰীণ ধুনীয়া লাগিছে আৰু কিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাম ব'লক ফাইনেলি তলাতল ঘৰ পালোহি এইফালে চাওক খুৰীহঁতি কোনফালে গ'ল এই তলাতল ঘৰ চাওক একদম এইটো ইফালে বন্ধ কৰি দিছে তলাতল ঘৰ
গোটেইখন এইফালে আমি তলাতল ঘৰত সোমাই মেলি এইফালে বাহিৰৰ পৰিৱেশটো চাইছোঁ আৰু বাহিৰৰ পাছফালৰ পৰিৱেশটো বহুত ধুনীয়া দেখিবলৈ। এইফালে আমি সোমাই মেলি আহিলোঁ আৰু সকলোৱে ফটোকপি কেইকপিমান মাৰিলোঁ, ৰিলচ দুটামান কৰিলোঁ আৰু এইফালে ধুনীয়াকৈ তলাতল ঘৰ চাই মেলি আমি আহি দিলোঁ। আকৌ গেটৰ মুখতে আকৌ আছিলে এয়া হৈছে বৰটোপ। আপোনালোকক দেখুৱাই দিছোঁ ধুনীয়াকৈ। দুইফালে গেটৰ মুখতে আছে বৰটোপ আৰু এয়া গেটৰ মুখত বাহিৰৰ পৰিৱেশটো এনেকুৱা। এইফালে মানে মেলা বহিছিলে, দোকানবোৰ মানে পূৰা ধুনীয়াকৈ দিয়া আছে আৰু আহিলোঁ তলাতল ঘৰৰ পৰা আহি আকৌ ৰংঘৰত সোমালোহি। মানে তলাতল ঘৰ চাই আহি আমি আকৌ ৰংঘৰত সোমালোহি। এইফালে আকৌ আমি একদম ধুনীয়াকৈ ৰংঘৰত সোমাই লৈছোঁ আৰু ৰংঘৰটো সঁচাকৈ বেছিহে ধুনীয়া। মানে ৰংঘৰটো আৰু ৰংঘৰৰ পৰিৱেশটো সঁচাকৈ বেছি ধুনীয়া আৰু কাৰেংঘৰৰ পৰিৱেশটো ভাল লগা। ৰংঘৰটো মানে বেছি ধুনীয়া লাগিলে, সেইটো কাৰণে আপোনালোকক অকণমান দেখুৱাইছোঁ। আৰু এইফালে আমি ৰংঘৰ পালোহি আৰু কিমানখিনি পাৰোঁ সোমাবলৈ দেখুৱাম আৰু এয়া আমি ৰংঘৰত সোমাইছোঁহি। এইফালে আমি ৰংঘৰ পাইছোঁহি। ক'ত উঠিছা? ধুনবানু বাবা এইফালে চাওকচোন, এইফালে ম'হৰ যুঁজৰ মানে মূৰ্তি দুটা থৈ দিছে, ধুনীয়া লাগিছে দেখিবলৈ। আৰু এনেকুৱা স্মৃতিবোৰ ধুনীয়াকৈ সঁচাকৈ ইমান ধুনীয়াকৈ সজাই থৈ দিছে আৰু আগৰ দিনৰ। আৰু ৰংঘৰ মই মানে ফাৰ্ষ্ট টাইম চাইছোঁহি দেই, সকলোবিলাক ফাৰ্ষ্ট টাইম চাইছোঁ। শিৱদৌললৈ এইবাৰো আহিছোঁ, আগতে ৰংঘৰ চোৱা নাছিলোঁ। এইফালে দেখিছেনে, এইফালে দুফালে দুটা এনেকৈ আছিলে, কি বুলি কয় নাজানো যেনিবা। আৰু এয়া ৰংঘৰটো দেখিছেনে, ইমান ধুনীয়া লাগিছে। আৰু এইফালে ধুনীয়াকৈ ফুল ৰুই থৈ দিছে, ইমান ধুনীয়া লাগিছে। ফুলৰ লাইনটো চাওকচোন, একদম ধুনীয়া লাগিছে দেখিবলৈ আৰু ধুৱনি হৈ পৰিছে। এইফালে বাহিৰৰ ভিউটো দেখিছেনে, একদম বেলেগ ধুনীয়া আৰু পৰিৱেশটো ইমান ধুনীয়া। ৰংঘৰত ওপৰলৈ গৈ আমি ধুনীয়াকৈ নামি আহিছোঁ। এইফালে আমাৰ মানুহজনে মোক ভিডিঅ' কৰি দিছে দেই অকণমান। এয়া ধুনীয়াকৈ নামি আহিলোঁ ওপৰৰ পৰা আৰু ৰংঘৰত সোমাই ভাল লাগিল। আৰু ৰংঘৰৰ পৰা আমি যাম শিৱদৌল চামগৈ আৰু শিৱদৌল চাই ঘৰলৈ বুলি যাম। আৰু এয়া ৰংঘৰৰ পৰা নামি আহিছোঁ আৰু ৰংঘৰতো সেই তেনেকেই ৰিলচ এটামান কৰিলোঁ আৰু ইমান ধুনীয়া চাফা, মানে ফিল্ডখন চাফা কৰি থৈছে নহয়, দেখিবলৈ বহুত ভাল লাগিছে। আৰু এইবোৰ কিন্তু আমাৰ বেটীয়ে ডাঙৰ হ'লে চাব পাৰিব ভিডিঅ'বিলাক, যিহেতু সৰু হৈ আছে তাই, আৰু খুব ভাল পাব চাই। এনেকৈ মানে সকলোৱে ফটো মৰাতহে ব্যস্ত আৰু এইফালে গোটেইখনে ফটোহে মাৰি আছে আৰু দেই। এনেকৈ এয়া ফুলবিলাক ধুনীয়া লাগিছে আৰু দেখিবলৈ। এনেকৈ ৰংঘৰত সোমালোঁ আৰু সোমাই মেলি ধুনীয়াকৈ এতিয়া ৰংঘৰৰ পৰা আমি যাম শিৱদৌললৈ বুলি। শিৱদৌল চাই মেলি ঘৰলৈ যাম আৰু চৰাইদেউত ফেষ্টিভেল আছে, ফেষ্টিভেল চাম বুলি ভাবিছোঁ। কি হয় আপোনালোকক যদি সোমাওঁ দেখুৱাম। আৰু মোৰ ভিডিঅ'বোৰ যদি ভাল পায় তেনেহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। এইফালে আমি ৰংঘৰৰ পৰা আহি দিলোঁ। আহি এইফালে আমি শিৱদৌলত সোমাম এতিয়া। এয়া শিৱসাগৰ টাউনতে আছোঁ। এইফালে ধুনীয়াকৈ শিৱদৌলটো ওলাই থাকে, শিৱসাগৰ টাউনৰ পৰা দেখি পাই মানে বহুত ভাল লাগে এনেকৈ দেখিলে। আৰু এইফালে আমি সোমাই গৈছোঁ।
এইফালে আমি শিৱসাগৰৰ শিৱদৌল চাই ঘৰলৈ বুলি আহিছোঁ দেই। এইফালে আকৌ শিৱসাগৰ পুখুৰীটো অকণমান দেখুৱাই দিছোঁ আৰু আহি আমি অকণমান ফেষ্টিভেলত সোমালোঁ। এইফালে চৰাইদেউ ফেষ্টিভেল হৈছে যিহেতু সেইটো কাৰণে সোমাই যাওঁ বুলি ল'লোঁ আৰু আমি মানে হোটেলত কিবাকিবি খালোঁ, কিন্তু ভিডিঅ'হে কৰা নহ'ল দেই। আৰু ভোক লাগিছে তথাপিতো ভাত খাব লাগিব আৰু হোটেলত কিবা কিবি খালোঁ আৰু চাহ তাহ এনেকৈ পুৰি এনেকৈ কিবাকিবি ভিডিঅ' কৰা নহ'ল আৰু এতিয়া মানে ভাত সাজ ইয়াতে খাম বুলি ভাবিছোঁ। ভাত সাজ খাই আৰু ঘৰলৈ বুলি যাম আৰু তেতিয়াহ'লে ভিডিঅ'টো যদি ভাল পায় তেনেহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই গাইছ। বহুত কষ্ট কৰি ভিডিঅ'টো বনাইছোঁ, ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, তেতিয়াহে আগবাঢ়িব পাৰিম। এইফালে আমি চৰাইদেউ ফেষ্টিভেলত সোমালোহি অকণমান আৰু গধূলি হৈ গ'ল যিহেতু অকণমান চাম আৰু ঘৰলৈ বুলি যাম আৰু দিনটো ফুৰা হ'ল আজি, মানে গোটেইখিনি চাম বুলিয়ে আহিছিলোঁ দিনটো, সেইটো কাৰণে একদম গধূলি হোৱালৈকে চাই আহিছোঁ আৰু তেনেকৈ সময়ো নিমিলে আৰু যাবলৈও নহয়, সেইটো কাৰণে গোটেইবোৰ একেবাৰতে চাই আহিছোঁ আৰু ভাল লাগিল গৈ। আৰু কোনোবাই যদি মোৰ ভিডিঅ' চোৱা তেনেহ'লে কমেণ্ট কৰিবা কেনেকুৱা লাগিলে ভিডিঅ'টি আৰু কোনে কোনে গৈছা। আৰু কিছুমান প্ৰায় যোৱা মানুহে আছে, বহুতে বাৰু আজিকালি স্কুলৰ পৰাই নিয়ে আৰু ল'ৰা ছোৱালীবিলাকেও মানে দেখি পায় সকলোবোৰ বস্তু। কিছুমানেহে নেদেখাকৈ আছে, কিন্তু মই আছিলোঁ নেদেখাকৈ। চৰাইদেউ মানে এইবোৰ ৰংঘৰ কাৰেংঘৰ এইবোৰ কিবাকিবি দেখা নাছিলোঁ, আজি দেখিলোঁ আৰু ভাল লাগিল বহুত। আপোনালোকেও যাব কোনোবাই যদি নাই যোৱা। ফাইনেলি ভাতকেইটা খাই আৰু ঘৰলৈ বুলি ওলালোঁ দেই গাইছ। মানে ভাত মই নিৰামিষ খাওঁ, ইহঁতি মাছে খাইছে আৰু এইকেইদিনা মই নিৰামিষ খাই আছোঁ, সেইটো কাৰণে এনেকৈ খালোঁ আৰু চৰাইদেউতহে ভাত সাজ খোৱা হ'ল। মানে